নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰফেশ্যন আসাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ ভাল খবৰ। নৱোদয়া বিদ্যালয় সমিতি NBS শিলং ৰিক্ৰুটমেণ্ট 2020 149 টিচাৰ্ছ লিবাৰেইন এণ্ড ষ্টাফ নাৰ্ছ ভেকেঞ্চি। তো বন্ধুসকল, 149টা টিচাৰ আৰু লগতে লাইব্ৰেৰিয়ান আৰু ষ্টাফ নাৰ্ছ ভেকেঞ্চিৰ কাৰণে 149টা চাকৰি এৰিছে শ্বিলঙৰ পৰা। তো বন্ধুসকল, আপোনালোকৰ কাৰণে এইটো এটা ভাল খবৰ। আৰু কেনেকৈ ক'ত কি কেনেকৈ এপ্লাই কৰিব লাগিব আৰু কোনটো পোষ্টত কেইটা পদ আছে। তো বন্ধুসকল, কেইটা পোষ্ট আছে, কোনটো পদত কেইটা পোষ্ট এৰিছে সেইটো মই আপোনালোকৰ সন্মুখত বিতংভাৱে আলোচনা কৰি আছোঁ। তো বন্ধুসকল, যদি আপুনি প্ৰফেশ্যন আসাম ইউটিউব চেনেলটোলৈ নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বন্ধুসকল, যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে তেনেহ'লে আমাৰ ভিডিঅ' বনোৱাত বহুত সুবিধা হয় বন্ধুসকল, উৎসাহ জাগে। তো বন্ধুসকল, যদি নতুন হৈ থাকে তেনেহ'লে মোৰ এই চেনেলটো সৰু ভাইটি বুলি ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল, আলোচনা কৰা যাওক কি লিখা আছে। তো ইয়াত আপোনালোকে চাওক, নৱোদয় বিদ্যালয় সমিতি NBS শ্বিলং, লাষ্ট ডেট 7/11/2020। এইটো নৱেম্বৰৰ 7 তাৰিখলৈকে এইটো এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল, নৱেম্বৰৰ 7 তাৰিখলৈকে এইটো লাষ্ট ডেট। নৱোদয় বিদ্যালয় সমিতি NBS শ্বিলং হেজ ৰিলিজড এন advertisement for the recruitment of 149 posts of PGT, art teacher, music teacher, PET, librarian and staff nurse vacancy। বন্ধুসকল, 149টা পোষ্টৰ ভিতৰত PGT আছে, আৰ্ট টিচাৰ আছে, মিউজিক টিচাৰ আছে, PET আছে, লাইব্ৰেৰিয়ান আৰু ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি ইয়াৰ মাজতে আছে। তো বন্ধুসকল, ইয়াত চাওক, PGT কম্পিউটাৰ চায়েন্স, এইটোৰ আপোনাৰ কেইটা পোষ্টৰ কাৰণে দিছে। ইয়াৰ পোষ্ট হ'ল মুঠ 4টা পোষ্টৰ কাৰণে PGTৰ এপ্লাই কৰিব পাৰিব। তো এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব এটলিষ্ট 50% মাৰ্কছ ইন এগ্ৰিগেট ইন এনি ওৱান অফ দ্য ফলোয়িং। আপুনি BE or BTech Computer Science IT from a recognized university institute or BE or BTech any stream and postgraduate diploma in computer science for a recognized university institute or MSc Computer Science IT MCA from a recognized university or BSc Computer Science BCA and postgraduate degree in any subject from a recognized university or postgraduate diploma in computer science IT and postgraduate degree in any subject from a recognized university institute or B level from DOEA CCNIELT and postgraduate degree in any object or C level from DOEA CCNIELT Ministry of Information and Communication Technology and Graduation। তো বন্ধুসকল, এইকেইটা ডিগ্ৰী লাগিব। ডিজাৰেবল BEd ডিগ্ৰী, আপোনাৰ BEd ডিগ্ৰীটো লাগিব। ৰিমিউনেৰেশ্যন, আপোনাৰ দৰমহাটো হ'ব 32,000 পাৰ মান্থ ফিক্সড। এইটো আপোনাৰ ইমান বঢ়াইও নিদিয়ে আৰু কমাইও নিদিয়ে, এইটো আপুনি ফিক্সডভাৱে 32,000কে পাৰ মান্থত পাই থাকিব। এজ নট মোৰ দেন 62 ইয়াৰ্ছ, আপোনাৰ বয়সটো 62 বছৰৰ ওপৰত হ'ব নোৱাৰিব বন্ধুসকল। আৰ্ট টিচাৰৰ কাৰণে আপোনাৰ পোষ্ট হ'ল 26টা পোষ্ট হ'ল আৰ্ট টিচাৰৰ কাৰণে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াৰ্ছ recognized diploma in any discipline of fine arts as drawing, painting, sculpture, graphic art, crafts after passing SR examination class 12 or equivalent or 5 years recognized diploma in any discipline of fine arts as drawing, painting, sculpture,
graphic arts, crafts after passing examination class 10 or equivalent, or degree in fine arts crafts from a recognized university, or B.Ed degree in fine arts from regional college of educational আপনার desirable B.Ed degree, working knowledge of English and Hindi or other regional language, experience of working in a residential school, working knowledge of computers আপনার B.Ed থাকিব লাগিব working knowledge English আৰু হিন্দী আদাৰ লেংগুৱেজ এইবিলাক লেংগুৱেজ থাকিব জনা থাকিব লাগিব এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন ৰেচিডেন্সিয়েল স্কুল আপোনাৰ স্কুলত কাম কৰা থাকিব লাগিব কাম কৰা এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু ৱৰ্কিং নলেজ অফ কম্পিউটাৰ আপোনাৰ কম্পিউটাৰৰ নলেজ থাকিব লাগিব ৰিমিউনাৰেশ্যন আপোনাৰ দৰমহা হ'ব ৩১,২৫০ টাকা পাৰ মান্থ এজ নট মোৰ দেন 62 ইয়াৰ্ছ আপোনাৰ এইটোতো ৬২ বছৰৰ বেছি হ'ব নোৱাৰিব ফিজিকেল এডুকেশ্যনেল টিচাৰ মেল এণ্ড ফিমেল দুয়োটাই কৰিব পাৰিব মেলো কৰিব পাৰিব ফিমেলো কৰিব পাৰিব ফিজিকেল টিচাৰ এডুকেশ্যনেল টিচাৰ ইয়াত পোষ্টৰ সংখ্যা হ'ল 53টা 53 এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ল বেচেলৰ ডিগ্ৰী ইন ফিজিকেল এডুকেশ্যন ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট অৰ DPED from a recognized university institution provided that the admission educational qualification for the diploma is at least a university a degree আপোনাৰ ডিগ্ৰী ক্লিয়াৰ থাকিব লাগিব যিকোনো এটা ইউনিভাৰ্চিটিৰ আন্ডাৰত আৰু DPED from a recognized ইটো যিকোনো এটা ইউনিভাৰ্চিটিৰ পৰা আপোনাৰ ডিগ্ৰী থাকিব লাগিব তো আৰু ডিজাৰেবল ৱৰ্কিং নলেজ অফ ইংলিছ এণ্ড হিন্দী আদাৰ ৰিজনেল লেংগুৱেজ আপোনাৰ হিন্দী ইংলিছ এইটো কম্পালচৰি লাগিবই এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং এ ৰেচিডেন্সিয়েল স্কুল আপোনাৰ যিকোনো এটা স্কুলত কাম কৰা হ'ব লাগিব ডিপ্ল'মা ফ্ৰম নেশ্যনেল ইনষ্টিটিউট অফ স্পৰ্টছ আপোনাৰ স্পৰ্টছৰ ওপৰত খেলা ধূলাৰ ওপৰতো ডিপ্ল'মা থাকিব লাগিব ৰিমিউনাৰেশ্যন এইটোৰ দৰমহা হ'ল ৩১,২৫০ টাকা পাৰ মান্থ ফিক্সড এইটো ফিক্সড ৩১,২৫০ টাকা পাৰ মান্থত আপুনি পাব কিন্তু ফিক্সড কৰি এইটো বঢ়াইও নিদিয়ে কমাইও নিদিয়ে তো এজ নট মোৰ দেন 62 ইয়াৰ্ছ এইটোতো ৬২ বছৰৰ বেছি হ'ব নোৱাৰিব তো বন্ধুসকল মিউজিক টিচাৰৰ পোষ্টৰ সংখ্যা হ'ল 26টা 26 এডুকেশ্যনেল কোৱালিফিকেশ্যন 5 ইয়াৰ্ছ ষ্টাডি ইন মিউজিক ইনষ্টিটিউশ্যন বাই দ্য ৰিকগনাইজড ষ্টেট গভৰ্ণমেণ্ট এজ ইকুইভেলেণ্ট টু গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী এইটো এডুকেশ্যনেল মিউজিক টিচাৰৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ল 5 ইয়াৰ্ছ ষ্টাডি ইন মিউজিক ইনষ্টিটিউশ্যন 5 বছৰ আপোনাৰ মিউজিক ইনষ্টিটিউশ্যনত পঢ়া থাকিব লাগিব আৰু আপুনি গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট এই দুয়োটা ডিগ্ৰীৰে ক্লিয়াৰ থাকিব লাগিব এ বেচেলাৰ্ছ ডিগ্ৰী উইথ মিউজিক ফ্ৰম এ ইউনিভাৰ্চিটি অৰ হায়াৰ ছেকেণ্ডাৰী এছাৰ ছেকেণ্ডাৰী উইথ এনি অন অফ দ্য ফলোয়িং তো আপুনি হায়াৰ ছেকেণ্ডাৰী আৰু বেচেলৰ ডিগ্ৰী থাকিব লাগিব আপোনাৰ মিউজিক ফ্ৰম এ ইউনিভাৰ্চিটি আণ্ডাৰত সংগীত বিশাৰদ এক্সামিনেশ্যন অফ গন্ধৰ্ব মহাবিদ্যালয় মণ্ডল বোম্বাই অৰ ভাতখণ্ড সংগীত বিদ্যালয়পীঠ লক্ষ্ণৌ অর ইন্দিরা কালা সংগীত বিশ্ববিদ্যালয় খাইরাগ্র MP और संगीत प्रभाकर एग्जामिनेशन ऑफ द प्रज्ञा संगीत स्मिथ इलाहाबाद और फॉलोइंग डिग्री डिप्लोमा awarded by प्रसिन कला केंद्र चंडीगढ़ तो बंधुসকল আপনার এইকেইটা ডিগ্ৰী থাকিব লাগিব মিউজিকৰ ওপৰত সংগীত ভূষণ উইথ গ্ৰেজুৱেশ্যন ইন এনি ডিসিপ্লিন আপোনাৰ সংগীত ভূষণ উইথ এনি গ্ৰেজুৱেশ্যন ডিসিপ্লিন মতে থাকিব লাগিব সংগীত নৃত্য ভূষণ উইথ গ্ৰেজুৱেশ্যন ইন এনি ডিসিপ্লিন আপুনি সংগীত নৃত্য জানিব লাগিব সংগীত বিশারদ और संगीत नृत्य विशारद उइथ एसआर सेकेंडरी इंटरमीडिएट
পাৰ্ট 1 এক্সামিনেশ্যন অফ 3 ইয়াৰ্ছ ডিগ্ৰী কোৰ্ছ আপোনাৰ 3 বছৰৰ কাৰণে এইটো ডিগ্ৰী কোৰ্ছ থাকিব লাগিব ডিচাৰেবল ৱৰ্কিং নলেজ অফ ইংলিছ এণ্ড হিন্দী অৰ আদাৰ ৰিজিয়নেল লেংগুৱেজ আপোনাৰ হিন্দী ইংলিছটো লাগিবই লেংগুৱেজৰ ক্ষেত্ৰত এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন এ ৰেচিডেন্সিয়েল স্কুল আপুনি যিকোনো এটা স্কুলত কাম কৰা থাকিব লাগিব ৱৰ্কিং নলেজ অফ কম্পিউটাৰ্ছ আপোনাৰ কম্পিউটাৰ নলেজ থকা হ'ব লাগিব ৰিমুনাৰেশ্যন 31,000 পাৰ মান্থ ফিক্সড বন্ধুসকল এজ নট মোৰ দেন 62 ইয়াৰ্ছ এইটো 65 বছৰ বেছি হ'ব নালাগিব লাইব্ৰেৰিয়ান নম্বৰ অফ পোষ্ট 28 লাইব্ৰেৰিয়ানৰ কাৰণে 28টা পোষ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন ইউনিভাৰ্চিটি ডিগ্ৰী ইন লাইব্ৰেৰী ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউশ্যন or graduation with 1 year diploma in library science from an institution working knowledge of English and Hindi or other regional language desirable experience of working in a residential school আপনি যিকোনো এটা ৰেচিডেন্সিয়েল স্কুলত কাম কৰা থাকিব লাগিব ৱৰ্কিং নলেজ অফ কম্পিউটাৰ্ছৰ কাম জনা থাকিব লাগিব এইটো দৰমহা হ'ল আপোনাৰ 31,250 টকা পাৰ মান্থ ফিক্স এটা ফিক্সড কৰি দিয়া হৈছে 31,250 টকা এজ নট মোৰ দেন 62 ইয়াৰ্ছ আপোনাৰ 62 বছৰ বেছি হ'ব নোৱাৰিব বয়সটো ফিমেল ষ্টাফ নাৰ্ছত আপোনাৰ দিছে ইয়াত 12টা পোষ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন passed SR secondary examination class 12 or equivalent and grade A 3 years diploma certificate in nursing from a recognized institution or BSc nursing from a recognized university institution registration with Indian State Nursing Council practical experience of 2 years in hospital clinic desirable working knowledge of Hindi regional language and English remuneration to rupees 20,000 per month fixed এটা 20,000 কৈ per month পাই থাকিব এজ নট মোৰ দেন 62 ইয়াৰ্ছ আপোনাৰ 62 বছৰৰ বেছি হ'ব নোৱাৰিব ডেট অফ ইণ্টাৰভিউ এইটো ইণ্টাৰভিউ হ'ব আপোনাৰ 10/11/2020 and 11/11/2020 এইটো নৱেম্বৰৰ 10 তাৰিখৰ পৰা আৰম্ভ হৈ নৱেম্বৰৰ 11 তাৰিখলৈকে ইণ্টাৰভিউ হ'ব হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব পাৰিব তো দ্য এপ্লিকেশ্যন এলং উইথ অল দ্য ৰিলেভেণ্ট ডকুমেণ্টছ মাষ্ট বি সাবমিটেড latest by 7/11/2020 through email as per the details given below আপুনি 7 তাৰিখলৈকে নৱেম্বৰ 7 তাৰিখলৈকে এইটো এপ্লিকেশ্যন কৰিব পাৰিব PET মেল এণ্ড ফিমেল ডিব্ৰুগড় JNB@gmail.com লাইব্ৰেৰিয়ান এণ্ড আৰ্ট টিচাৰ JNB আপোনালোকে এইটো ইমেইল যোগে আপোনালোকে এইবিলাক ইমেইল কেইটা মই আপোনালোকক তলত লিখি দিম ডিসক্ৰিপশ্যন বক্সত লিখি দিম বন্ধুসকল এইকেইটা ইমেইলত আপোনালোকৰ ডিটেইলছখিনি পঠাব পাৰিব আৰু ইয়াত এপ্লিকেশ্যন লিংকো দিয়া আছে বন্ধুসকল এপ্লিকেশ্যন লিংকতো যায় আপোনালোকে অনলাইন যোগে এইটো আপোনালোকে এপ্লাই কৰিব পাৰিব তো বন্ধুসকল মই এইটো লিংকো আপোনালোকক ডিসক্ৰিপশ্যন বক্সত দি দিম তো বন্ধুসকল আজিলৈকে ইমানে নেক্সট ভিডিঅ'ত আকৌ লগ পাম যদি আপুনি নতুন হৈ থাকে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।